ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ উদ্দেশ্যে গোলাঘাট জিলাৰ মেৰাপানীৰ দিলীপ বড়ো নামৰ এজন কৰ্ম উদ্যমী লোকে নিজ ঘৰতে গঢ়ি তুলিছে কৃষিভিত্তিক ক্ষুদ্ৰ উদ্যোগ। স্থানীয় তামোলেৰে চুপাৰি প্ৰস্তুত কৰি নিজৰ লগতে আন একাংশ লোকৰ বাবে সংস্থাপনৰ বাট মুকলি কৰিছে এইজন কৰ্ম উদ্যমী লোকে। বিগত 5টা বছৰে অশেষ কষ্ট আৰু কঠোৰ পৰিশ্ৰমেৰে দিলীপ বড়োৱে নিজৰ ঘৰতে গঢ়ি তুলিবলৈ সক্ষম হৈছে চুপাৰি প্ৰস্তুত কৰা এই ক্ষুদ্ৰ উদ্যোগ। মেৰাপানীৰ শিশুপানী অঞ্চলৰ হিৰিম্বাপুৰ গাঁৱৰ দিলীপ বড়োৱে স্থাপন কৰা ক্ষুদ্ৰ উদ্যোগটোত বৰ্তমান সময়ত স্থানীয় অঞ্চলটোৰ প্ৰায় বহুতো পুৰুষ মহিলাই কৰ্মসংস্থাপন লাভ কৰিছে। ক্ষুদ্ৰ উদ্যোগটোৰ বাবে স্থানীয় তামোলৰ কৃষকসকলে উপযুক্ত মূল্য লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে নিজৰ উদ্যোগত প্ৰস্তুত কৰা চুপাৰিসমূহ দিলীপ বড়োৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰি আহিছে। ইতিমধ্যে দিলীপ বড়োৱে বহু লক্ষাধিক নিজা ধন বিনিয়োগ কৰাৰ পাছতো সাম্প্ৰতিক সময়ত উদ্যোগটো নিয়াৰিকৈ চলাই যাবলৈ কেইবাটাও অত্যাধুনিক যন্ত্ৰৰ প্ৰয়োজন আৰু পৰ্যাপ্ত ধনৰ অভাৱৰ বাবেই প্ৰয়োজনীয় যন্ত্ৰপাতিসমূহ ক্ৰয় কৰিব নোৱাৰা বুলি জানিবলৈ দিয়ে। ইফালে উক্ত ক্ষুদ্ৰ উদ্যোগটোৰ যাৱতীয় সকলো নথি পত্ৰ যোগাৰ কৰি বড়োৱে অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু তদানীন্তন BTC প্ৰধান প্ৰমোদ বড়োক ৰাজসাহায্যৰ বাবে আবেদন দাখিল কৰিছিল। দিলীপ বড়োৱে চৰকাৰলৈ আহ্বান জনাইছে ক্ষুদ্ৰ উদ্যোগটোৰ বিকাশৰ বাবে অসম চৰকাৰৰ পৰা এককালীন সাহায্য প্ৰদান কৰিবলৈ। নমস্কাৰ, মোৰ নাম শ্ৰী দিলীপ বড়ো। মই এই আমাৰ উদ্যোগটোৰে এজন ডাইৰেক্টৰ। আমি 10জন বোৰ্ড মেম্বৰে এটা উদ্যোগ ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ। আমাৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনাৰ এই উদ্যোগটোৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনাৰ 11/11/2021 ৰেজিষ্ট্ৰেশ্যন হৈছিলে। তাৰপিছত এই উদ্যোগটোৰ নাম থোৱা হৈছিলে আমি নিৰ্মালী এগ্ৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড। আমাৰ ইয়াত প্ৰডাক্ট হ'ব আপোনাৰ তামোল, কেঁচা তামোল ক্ৰয় কৰা আৰু লগতে আমাৰ কেঁচা তামোলৰ পৰা চুপাৰি বনোৱা আৰু লগতে আমাৰ এই তামোলৰ এই যিটো আপোনাৰ গছৰ ঢকুৱা, এই ঢকুৱাৰ পৰা আমি প্লেট, কাঁহী, বাতি বনোৱা। এইটো আমি আলোচনা কৰি মানে আমি এই প্ৰচেছটো ল'ম বুলি এই উদ্যোগটো আমি ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিলে। গতিকে এই ৰেজিষ্ট্ৰেশ্যনটো কৰিবলৈ যাওঁতে আমাৰ 10জন মেম্বৰ লাগে। 10জন মেম্বৰৰ ভিতৰত আমাৰ ডাইৰেক্টৰ 5জন, বৰ্ড মেম্বৰ 5জন, তেনেকৈ গঠন কৰিছিলোঁ আমি উদ্যোগটো। গতিকে এতিয়া আমি যথেষ্ট দিন হৈ গ'ল, যথেষ্ট আমি যা যোগাযোগ কৰিলোঁ। আমাৰ এই উদ্যোগটোত আমি নথিপত্ৰ ইতিমধ্যে সম্পূৰ্ণ আমাৰ এই নথিপত্ৰত সম্পূৰ্ণ নথিপত্ৰ আমাৰ আছে। গতিকে আমি আহ্বান কৰিছোঁ চৰকাৰলৈ যাতে চৰকাৰে আমাৰ এই অনুষ্ঠানটো আগবাঢ়ি যাবলৈ কাৰণে যাতে ৰাজসাহায্য প্ৰদান কৰে, সেয়া চৰকাৰলৈ মোৰ আহ্বান। আমাৰ নথিপত্ৰ প্ৰায় আছে, এইবোৰ আমি সম্পূৰ্ণ নথিপত্ৰ আমি কৰিছোঁ। এইবোৰ নথিপত্ৰ বৰ্তমান চবেই আছে আমাৰ নথিপত্ৰ। গতিকে মই বাৰম্বাৰ চৰকাৰলৈ অনুৰোধ জনাইছোঁ যাতে আমাৰ এই উদ্যোগটো নিয়াৰিকৈ চলাই যাবৰ কাৰণে চৰকাৰে যাতে আমাক ডিচেম্বৰ মাহ এই উদ্যোগটো চাবলৈ অজন্তা নেওগ স্থানীয় বিধায়কেও আহিছিলে। আমাৰ স্থানীয় বিধায়ক অসমৰ বিত্তমন্ত্ৰী বাইদেউ অজন্তা নেওগ বাইদেউ, আমাৰ গোলাঘাট সমষ্টিৰ MLA, তেখেতো আহিছিলে উদ্যোগটোক চাবলৈ। আৰু লগতে আমাৰ BTR প্ৰধান প্ৰমোদ বড়ো ছাৰো আমাৰ এই অনুষ্ঠানটো আহিছিলে অনুষ্ঠানলৈ। তেখেতলোকেও আমাৰ অনুষ্ঠানটো গঢ় দিম বুলি কথা দিছিলে, কিন্তু আজিলৈকে আমি কোনো সুখবৰ পোৱা নাই। সেয়েহে মই আহ্বান জনাইছোঁ চৰকাৰলৈ যাতে এই অনুষ্ঠানটো আমাক ৰাজসাহায্য দি অনুষ্ঠানটো গঢ় দিয়ে। এতিয়া বৰ্তমান চলিত অৱস্থাতে আছেনে? বৰ্তমান আমি চলাই আছোঁ, বহুত কষ্টৰে আমি চলাই আছোঁ, থুলমূলকৈ চলাই আছোঁ। ইয়াতকৈ যাতে আমি ডাঙৰকৈ চলাব পাৰোঁ সেইটোকে আমি আশা কৰিছোঁ, চৰকাৰলৈ আমি আহ্বান জনাইছোঁ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।